নমস্কাৰ। ইয়াৰ আগৰ দিনা আমি যি মুডালিয়াৰ আয়োগ আৰু কোঠাৰী আয়োগ পঢ়ি আহিলোঁ, আশা কৰোঁ তোমালোকে এইখিনি বুজি পাইছা আৰু তাৰ লগত সংগতি ৰাখি মই যিখিনি প্ৰশ্ন তোমালোকক দিছিলোঁ লিখিবলৈ, মই বিচাৰিছিলোঁ, বহুত কেইজনে মোক হোৱাটছএপত মেছেজো কৰি পেলাই পঠাইছে, গতিকে তোমালোকেও সেইখিনি কৰিছা বুলি মই ভাবি লৈছোঁ। আৰু যোনে কৰা নাই সিহঁতে মোৰ আগৰ ভিডিঅ'কেইটা ইউটিউবত দিয়াই আছে, সেইকেইটা চাই পেলাই তাৰ লগত যিখিনি প্ৰশ্ন জড়িত হৈ আছিলে সেইখিনি তোমালোকে নোটছখিনি লিখি মোক পাৰ্চনেলি তোমালোকে মেছেজ কৰি দিবা। আজি আমি পঢ়িম যে জাতীয় শিক্ষানীতি 1986 বা যাক কোৱা হয় নেশ্যনেল পলিচি অন এডুকেশ্যন। এইটো এটা খুব গুৰুত্বপূৰ্ণ বিষয় আৰু তোমালোকৰ পৰীক্ষাত ইয়াৰ পৰা মিনিমাম 6 মাৰ্কৰ প্ৰশ্ন প্ৰত্যেক বছৰতে আহে। মিনিমাম 6 মাৰ্ক, এটা শ্বৰ্ট নোট বা এটা ব্ৰড কুৱেশ্যন আৰু প্লাছ এটা শ্বৰ্ট কুৱেশ্যন প্ৰায় থাকে প্ৰত্যেকবাৰত। প্ৰশ্ন কাকতে ইয়াৰ লগত জড়িত কিবা না কিবা, কেতিয়াবা 10 মাৰ্ক বা 12 মাৰ্কৰো প্ৰশ্ন আহে এই বিষয়টোৰ পৰা। গতিকে তোমালোকে সেইটো ভালকৈ পঢ়িবা বুলি বা তোমালোকে এইটো গুৰুত্ব দিবা যে 1985 চনত ৰাজীৱ গান্ধীৰ নেতৃত্বত কংগ্ৰেছ গঠন কৰা হয় আৰু এই কংগ্ৰেছ চৰকাৰ গঠন হোৱাৰ পিছত তেওঁলোকে কি ভাবে যে ভাৰতবৰ্ষৰ যি শিক্ষা ব্যৱস্থা আছিলে, ৰাজীৱ গান্ধী নিজেও এজন শিক্ষিত ব্যক্তি আছিলে, গতিকে তেওঁৰ সেই শিক্ষাৰ কাৰণে চাগে তেওঁ ভাবিলে যে ভাৰতবৰ্ষৰ যি শিক্ষা ব্যৱস্থা, এই শিক্ষা ব্যৱস্থা এটা ড্ৰাষ্টিক চেঞ্জৰ দৰকাৰ আছে, পৰিৱৰ্তনৰ দৰকাৰ আছে। আৰু সেইকাৰণে তেওঁ যিহেতু বিজ্ঞান আৰু কাৰিকৰী দিশত যথেষ্ট আগ্ৰহ আছিলে আৰু তেওঁ সেইকাৰণে কৈছিলে যে বিজ্ঞান আৰু কাৰিকৰী দিশৰ উন্নতি হৈছে বহুত, কিন্তু আমাৰ ভাৰতীয় যি শিক্ষা ব্যৱস্থা, সেই শিক্ষা ব্যৱস্থাটো কিন্তু সেই আজিৰ পৰা 40 বা 50 বছৰ তাহানিৰ 40 বা ব্ৰিটিছে যি শিক্ষা ব্যৱস্থা আৰম্ভ কৰি থৈ গৈছিলে, সেই শিক্ষা ব্যৱস্থাটোৱে প্ৰচলিত হৈ আছে। আৰু সেইকাৰণে তেওঁ কৈছিলে যে ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থা এটা পৰিৱৰ্তন কৰা খুবেই দৰকাৰ হৈ পৰিছে আৰু সেই দৰকাৰ বিজ্ঞান আৰু কাৰিকৰী দিশৰ উন্নতিৰ লগত সংগতি ৰাখি সেই পৰিৱৰ্তন কৰিব লাগিব। আৰু শিক্ষা ব্যৱস্থা এনেকুৱা সুসংগত আৰু সুপৰিকল্পিত কৰিব লাগিব যাতে ইয়াৰ দ্বাৰা মানৱ সম্পদৰ উপযুক্ত উন্নতি হয়। মানৱ সম্পদ মানে মানুহৰ কথা কৈছে। গতিকে দেশৰ জনসাধাৰণৰ উপযুক্ত উন্নতিৰ কাৰণে কাৰিকৰী আৰু বিজ্ঞান ভিত্তিকভাৱে শিক্ষা ব্যৱস্থাৰ পুনৰ গঠনৰ ওপৰত তেওঁ মত পোষণ কৰিছিলে। আৰু সেই উদ্দেশ্যেই 1985 চনৰ আগষ্ট মাহত শিক্ষাৰ প্ৰত্যাহ্বান নীতি সম্বন্ধীয় দৃষ্টিকোণ নামৰ এখন পুস্তিকা চৰকাৰৰ তৰফৰ পৰা প্ৰকাশ কৰা হয়। এই গোটেইখিনি কথা তাত উল্লেখ কৰা আছিলে যে কেনেকৈ আমাৰ ভাৰতবৰ্ষৰ শিক্ষাৰ নতুন সমস্যাসমূহ কি সমস্যাৰ সন্মুখীন হৈ আছে, কেনেকৈ আমি ভাৰতীয় শিক্ষা ব্যৱস্থা পৃথিৱীৰ বেলেগ দেশৰ শিক্ষা ব্যৱস্থাৰ লগত তুলনাত কিমান পিছ পৰি আছোঁ, এই গোটেইখিনি কথা চৰকাৰৰ পৃষ্ঠপোষকতাত এখন চেলেঞ্জ অফ এডুকেশ্যন এ পলিচি পাৰ্সপেক্টিভ এখন পুস্তিকা গ্ৰহণ কৰিছিলে। গতিকে এইটো এটা শ্বৰ্ট কুৱেশ্যন হ'ব পাৰে, দ্য চেলেঞ্জ অফ এডুকেশ্যন এণ্ড পলিচি পাৰ্সপেক্টিভ বা শিক্ষাত প্ৰত্যাহ্বান নীতি সম্বন্ধীয় দৃষ্টিকোণ, এইটো কেতিয়া প্ৰকাশ কৰা হৈছিলে বা কাৰ নেতৃত্বত প্ৰকাশ কৰা হৈছিলে, সেই সময়ত শিক্ষামন্ত্ৰী কোন আছিলে, এইটো এটা হ'ব যে সেই সময়ত শিক্ষামন্ত্ৰী শ্ৰী কৃষ্ণপাল পান্তে এই পুস্তিখনৰ যোগেদি গোটেই দেশৰ শিক্ষা সচেতন ব্যক্তি আৰু সংস্থাসমূহৰ শিক্ষাৰ দিশত ৰাষ্ট্ৰীয় নীতি উদ্ভাৱনৰ কাৰণে ৰাষ্ট্ৰজোৰা আলোচনা বিলোচনা চলাবৰ বাবে আহ্বান জনাইছিলে। যে সেই পুস্তিকাখন প্ৰকাশ কৰাৰ পিছতে চৰকাৰৰ তৰফৰ পৰা বিভিন্ন শিক্ষাবিদ বা শিক্ষাৰ লগত জড়িত থকা বিভিন্ন ব্যক্তি বা সংস্থাসমূহক শিক্ষাৰ নতুন নীতি সম্বন্ধে কি নতুন নীতি আমি ভাৰতীয় শিক্ষা ব্যৱস্থাত সংযোগ কৰিব পাৰোঁ তাৰ কাৰণে চিন্তা চৰ্চা কৰিবৰ কাৰণে তেওঁলোকক আহ্বান কৰিছিলে। শিক্ষা প্ৰত্যাহ্বান পুস্তিখনৰ ভিত্তিতে ভাৰতীয় নাগৰিকসকলৰ পৰা গণতান্ত্ৰিক চিন্তাধাৰা বিভিন্ন দিশ সম্পৰ্কীয় দিহা পৰামৰ্শ গ্ৰহণ কৰি বৰ্তমানৰ পাঠভূমিত ৰাষ্ট্ৰীয় শিক্ষানীতি প্ৰস্তুত কৰিবৰ কাৰণে কি কৰিছিলে, একটা ব্যৱস্থা গ্ৰহণ কৰিছিলে। আৰু ইয়াৰ পৰিপ্ৰেক্ষিতে বিভিন্ন কৰ্মশালা, বিভিন্ন আলোচনা, বিভিন্ন ধৰণৰ সেমিনাৰ, ওয়ার্কশপ, কনফারেন্স কৰা হ'ল আৰু বিভিন্ন দিশ চালি জাৰি পেলাই কি কৰা হয় 19
1986 মে মাহত ভাৰত চৰকাৰে এই গোটেইবিলাক দিশৰ পৰা বা যি পৰামৰ্শবিলাক এই আলোচনা বা ছেমিনাৰ কনফাৰেঞ্চ ৱৰ্কশ্বপ যিবিলাক আলোচনা হৈছিলে এই আলোচনাবিলাকৰ ওপৰত ভিত্তি কৰি 1985 চনৰ শিক্ষা দপ্তৰে এখন খচৰা প্ৰতিবেদন প্ৰস্তুত কৰি 1986 চনৰ মে মাহত সংসদত দাখিল কৰে। এই প্ৰতিবেদনখনৰ 8 মেত লোকসভাত আৰু 13 মেত ৰাজ্যসভাত গৃহীত হয়। এই শিক্ষানীতিৰ প্ৰতিবেদনখনেই হ'ল আমাৰ 1986 কি শিক্ষানীতি বুলি কোৱা হয় বা শিক্ষা দলিল বুলি কোৱা হয়। গতিকে কথাখিনি বুজি পালা যে ৰাজীৱ চৰকাৰ, মই আকৌ কথাখিনি থুলমূলভাৱে এটা আভাস দিছোঁ যে ৰাজীৱ গান্ধী চৰকাৰ গঠন কৰি পেলাই তেওঁ ভাবিলে যে ভাৰতীয় শিক্ষা ব্যৱস্থাৰ এটা পৰিৱৰ্তনৰ দৰকাৰ হয় আৰু সেই দৰকাৰৰ কাৰণে তেওঁলোকে বিভিন্ন আলোচনা বিলোচনা কৰে। সাধাৰণ মানুহ, শিক্ষাৰ লগত জড়িত মানুহ আৰু শিক্ষাৰ লগত জড়িত বিভিন্ন সংস্থাসমূহক বিভিন্ন আলোচনা বিলোচনাৰ কাৰণে আহ্বান জনায় আৰু সেই আহ্বানৰ মৰ্মে বিভিন্ন প্ৰতিষ্ঠান বা ব্যক্তিসকলে যি আলোচনা বিলোচনা কৰে, ছেমিনাৰ হওক বা কনফাৰেঞ্চ হওক বা ৱৰ্কশ্বপত হওক, সেই আলোচনা বিলোচনাৰ আধাৰত ভাৰত চৰকাৰে শিক্ষা মন্ত্ৰালয়ে এখন প্ৰতিবেদন প্ৰস্তুত কৰে আৰু সেই প্ৰতিবেদনখন 1986 চনৰ মে মাহত সংসদত দাখিল কৰা হয়। 8 মেত লোকসভাত আৰু 13 মেত ৰাজ্যসভাত। গতিকে এই দুখন 8 মেতে গৃহীত হয় আৰু 13 মেতো ৰাজ্যসভাত গৃহীত হয়। আৰু এই যি শিক্ষা দলিল আছিলে, যিখন কেন্দ্ৰীয় শিক্ষা দপ্তৰে বনাইছিলে, এইখনেই হ'ল আচলতে কি 1986 চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতি। গতিকে এই শিক্ষানীতিখন কিন্তু যথেষ্ট গুৰুত্বপূৰ্ণ ভাৰতীয় শিক্ষাৰ প্ৰতি। মই আশা কৰিলোঁ তোমালোকে এইখিনি চাগে বুজি পাইছে, ইয়াৰ পটভূমিটো অৰ্থাৎ ইয়াৰ বেকগ্ৰাউণ্ডটোত কি আছিলে। গতিকে ইয়াৰ পৰা তোমালোকৰ 3টা বা 4টা শ্বৰ্ট কুৱেশ্যন আহিব পাৰে। প্ৰথম শ্বৰ্ট কুৱেশ্যনটো হ'ল যে চেলেঞ্জ ইন এডুকেশ্যন, যিটো মই প্ৰথমতে কৈ দিলোঁ প্ৰথম শ্বৰ্ট কুৱেশ্যনটো। দ্বিতীয়টো হ'ল যে কোন মাহত বা কেতিয়া লোকসভাত আৰু কেতিয়া ৰাজ্যসভাত ৰাষ্ট্ৰীয় শিক্ষানীতি দাখিল কৰা হৈছিল বা কেতিয়া এই প্ৰতিবেদনখন ৰাজ্যসভাত গৃহীত হয়। গতিকে সেই আমি লিখিব লাগিব যে 8 মেত লোকসভা আৰু 13 মেত ৰাজ্যসভাত এইটো গৃহীত হয়। কেতিয়া সংসদত উত্থাপন কৰা হৈছিলে? 1986 চনৰ মে মাহত। গতিকে এই 3-4টা প্ৰশ্ন শ্বৰ্ট কুৱেশ্যন হ'ব পাৰে, তোমালোকে এইখিনি লিখি ল'বা। এতিয়া 86 চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ মূল বিষয়বস্তু কি আছিলে? যিটো প্ৰতিবেদন চৰকাৰে সংসদত গৃহীত কৰিলে, সেই প্ৰতিবেদনৰ মূল বিষয়বস্তুসমূহ কি আছিলে, আমি এই সম্বন্ধে এতিয়া আলোচনা কৰিম। ইয়াত এই প্ৰতিবেদনখন মূলতঃ 12টা অধ্যায়ত বা 12টা ভাগত ভাগ কৰা হৈছিলে। এই 12টা ভাগ হ'ল যে প্ৰথম ভাগত পৰিচয়, দ্বিতীয় ভাগত শিক্ষাৰ সাৰমৰ্ম আৰু ভূমিকা, তৃতীয় ভাগত ৰাষ্ট্ৰীয় শিক্ষা ব্যৱস্থা, চতুৰ্থ ভাগত সমতাৰ বাবে শিক্ষা, পঞ্চম ভাগত বিভিন্ন পৰ্যায়ৰ শিক্ষাৰ পুনৰ্গঠন, ষষ্ঠ ভাগত কাৰিকৰী আৰু পৰিচালনা শিক্ষা, সপ্তম ভাগত শিক্ষা ব্যৱস্থা কাৰ্যক্ষম কৰি তোলা, অষ্টম ভাগত শিক্ষাৰ বিষয়বস্তু আৰু প্ৰক্ৰিয়াৰ পুনৰ্গঠন, নৱম ভাগত শিক্ষক, দশম ভাগত ব্যৱস্থাপনা শিক্ষা, 11 ভাগত সম্পদ আৰু পৰ্যালোচনা আৰু 12ত ভৱিষ্যত নীতি। গতিকে ইয়াত 12টা মূল ভাগত ভাগ কৰা হৈছে। গতিকে ইয়াৰ পৰা এটা শ্বৰ্ট প্ৰশ্ন আহিব পাৰে যে ৰাষ্ট্ৰীয় শিক্ষানীতি 1986 চনৰ মূলতঃ কেইটা ভাগত আমি ভাগ কৰিব বা কেইটা ভাগ আছিলে। গতিকে শ্বৰ্ট কুৱেশ্যন আহিব পাৰে বা খালী ঠাই পূৰণ কৰিব আহিব পাৰে। গতিকে এই এটা প্ৰশ্ন তোমালোকৰ গুৰুত্বপূৰ্ণ। এতিয়া আহিলে যে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ উদ্দেশ্য কি? ৰাষ্ট্ৰীয় শিক্ষানীতি যি শিক্ষাৰ প্ৰতিবেদন দাখিল ধৰিছিলে, শিক্ষা ব্যৱস্থা কিছুমান নতুন উদ্দেশ্য বা শিক্ষা ব্যৱস্থা কিছুমান নতুন লক্ষ্য কথা তেওঁলোকে ব্যাখ্যা কৰিছিলে। তাৰ ভিতৰত কেইটামান মই আলোচনা কৰি দিছোঁ ইয়াত, যে জাতি, ধৰ্ম, বৰ্ণ, লিংগ নিৰ্বিশেষে এক নিৰ্দিষ্ট পৰ্যায়লৈ প্ৰতিজন ভাৰতীয় ছাত্ৰ ছাত্ৰীয়ে উন্নত গুণমানৰ শিক্ষা লাভ কৰিব পৰাকৈ চৰকাৰক উপযুক্তভাৱে আঁচনি প্ৰস্তুত কৰিব লাগিব। গতিকে প্ৰথম উদ্দেশ্যটো এটা, ইয়াৰ পিছৰখিনি কি লিখা আছে ইমান গুৰুত্বপূৰ্ণ নহয়, কিন্তু প্ৰথম উদ্দেশ্য যে জাতি অৰ্থাৎ সমাজৰ সকলো শ্ৰেণীৰ লোকে যাতে শিক্ষা লাভ কৰিব পাৰে তাৰ কাৰণে উপযুক্ত আঁচনি প্ৰস্তুত কৰা চৰকাৰৰ দায়িত্ব বা কৰ্তব্য। 2 নম্বৰটো হ'ল
যে জাতীয় শিক্ষানীতিয়ে 10+2+3 যেটো কোঠাৰী আয়োগে যি সূত্ৰৰ কথা কৈ গৈছিলে সূত্ৰ গাঁথনি সমগ্ৰ দেশতে সাধাৰণভাৱে গ্ৰহণ কৰাৰ ব্যৱস্থা কৰিছে ইয়াৰ প্ৰথম 10 বছৰত 5 বছৰীয়া প্ৰাথমিক শিক্ষা আৰু 3 বছৰীয়া উচ্চ প্ৰাথমিক শিক্ষা 2 বছৰীয়া মাধ্যমিক শিক্ষাৰ ব্যৱস্থা আৰু 2 বছৰীয়া উচ্চ মাধ্যমিক শিক্ষাৰ ব্যৱস্থা অৰ্থাৎ কোঠাৰী আয়োগে যি 10+2+3 শিক্ষা গাঁথনিৰ কথা কৈছিলে সেই শিক্ষা গাঁথনিটো যাতে সমগ্ৰ দেশতে প্ৰযোজ্য হয় তাৰ কাৰণে কি কৰিছিলে ইয়াত গুৰুত্ব প্ৰদান কৰা হৈছিলে তাৰ পিছত কৈছিলে 3 নম্বৰত যে জাতীয় শিক্ষা ব্যৱস্থা এক ৰাষ্ট্ৰীয় পাঠ্যক্ৰম থাকিব অৰ্থাৎ পাঠ্যক্ৰম ৰাজ্য বিশেষে বেলেগ বেলেগ নহয় জাতীয় শিক্ষা ব্যৱস্থা হয় কিছুমান চেঞ্জ কৰিব পাৰিব ধৰক 20% যেনেকুৱা আমাৰ এতিয়া ইউজিচিও আমাক পাঠ্যক্ৰম দিছে তাৰ ভিতৰত আমি 20% আমাৰ আঞ্চলিক বা ৰাজ্য ভিত্তিক বিষয় বস্তুবিলাক আমি তাত সোমাব পাৰোঁ কিন্তু 80% আমি ইউজিচিৰ গাইডলাইন হিচাপে মানিব লাগিব ঠিক তেনেদৰে এতিয়া এনচিইআৰটিয়ে হেনেকুৱা ধৰণৰ গাইডলাইন দিছে গতিকে এই যেটো উদ্দেশ্য বা এই যেটো বিষয় এই বিষয়টো উত্থাপন কৰিছিল ৰাষ্ট্ৰীয় শিক্ষা নীতি 1985 চনে যে আমি ৰাষ্ট্ৰীয় ভিত্তিক এখন পাঠ্যক্ৰম থাকিব আৰু সেই পাঠ্যক্ৰম প্ৰত্যেকখন ৰাজ্য তাত কি কৰিব লাগিব গ্ৰহণ কৰিব লাগিব তাৰ পিছত হ'ল যে উপযুক্ত পৰিবেশ সৃষ্টি কৰি বিশ্ব শান্তি আৰু আন্তৰ্জাতিক বুজাপৰাৰ আন্তৰ্জাতিক সহযোগিতা আৰু শান্তিপূৰ্ণ সহঅৱস্থানৰ মনোভাৱ সৃষ্টি কৰা নতুন প্ৰজন্মৰ সকলৰ মাজত যাতে প্ৰত্যেকজন ল'ৰা ছোৱালীয়ে এই পৃথিৱীৰ এজন ব্যক্তি হিচাপে পৃথিৱীক যাতে সংৰক্ষণ কৰা পৃথিৱীৰ যাতে হিত কামৰ প্ৰতি গুৰুত্ব দিব পাৰে সেই মনোভাৱ অৰ্থাৎ আন্তৰ্জাতিক বুজাপৰা আন্তৰ্জাতিক সহযোগিতা আৰু শান্তিপূৰ্ণ যে মনোভাৱ সেইটো জাগ্ৰত কৰিব পৰা হ'ব লাগিব অৰ্থাৎ শিক্ষাই আমাৰ ল'ৰা ছোৱালীৰ মাজত এনেকুৱা ধৰণৰ ভাৱ বিকাশ কৰিব পাৰিব লাগিব তাৰপিছত দেশৰ পৰা কুসংস্কাৰ উচ্চ নিচৰ যে মনোভাৱ এইখিনি আঁতৰ কৰিবৰ কাৰণে শিক্ষাই অৰ্থাৎ শিক্ষাৰ এটা উদ্দেশ্য হ'ব যে দেশৰ যিবিলাক মানুহৰ মাজত যি কুসংস্কাৰ আৰু ৰীতি নীতি আছে উচ্চ নিচৰ যি ভাৱ আছে এই ভাৱখিনি আঁতৰাব লাগিব তাৰ পিছত হ'ল যে ভাৰতৰ প্ৰতিজন ব্যক্তিকে এজন যিকোনো অঞ্চলৰ প্ৰতিজন ব্যক্তিকে এজন সক্ষম অৰ্থাৎ সুনাগৰিক হিচাপে গঢ়ি দিয়ে আৰু সুনাগৰিক হ'বলৈ সুচৰিত্ৰ হ'ব লাগিব গতিকে তেওঁৰ সুচৰিত্ৰৰ বিকাশৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছিলে গতিকে ইয়াত কেইটামান পইণ্ট দিয়া আছে মই আৰু এটা এটা এটাকে ব্যাখ্যা নকৰোঁ তোমালোকে 5টামান পইণ্ট পঢ়ি ল'বা যে ভাৰতীয় ৰাষ্ট্ৰীয় শিক্ষানীতি 1985 চনৰ মতে ভাৰতীয় শিক্ষাৰ উদ্দেশ্যৰ ওপৰত তেওঁলোকে কি মত দিছিলে ইয়াৰ পৰা 5 বা 6 মাৰ্কৰ এটা প্ৰশ্ন আহিব পাৰে গতিকে তোমালোকে এইটোৰ পৰা এটা 5টা বা 6 মাৰ্কৰ এটা প্ৰশ্ন বনাই ল'বা তাৰ পিছত আহিলে যে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ বৈশিষ্ট্য তথা বিভিন্ন দিশসমূহ ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে কি কৈছিলে বিভিন্ন দিশত তেওঁলোকৰ কি দিছিলে মতামত দিছিলে তাৰ পিছত সেইবিলাকৰ ভিতৰত এতিয়া আমি সেইবিলাক আলোচনা কৰিম যে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ বৈশিষ্ট্য তথা বিভিন্ন দিশ অৰ্থাৎ কি দিশৰ ওপৰত তেওঁলোকে গুৰুত্ব দিছিলে বা তাৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ বৈশিষ্ট্য কি তাৰ ভিতৰত আমি প্ৰথম ক'ব পাৰোঁ এইটোত পৰীক্ষাৰ প্ৰায় 8 মাৰ্কৰ বা 6 মাৰ্কৰ এটা প্ৰশ্ন থাকে ইয়াৰ পৰা যে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ প্ৰধান বৈশিষ্ট্যসমূহ কি বা ৰাষ্ট্ৰীয় শিক্ষানীতিৰ উল্লেখ থকা বিভিন্ন দিশসমূহ আলোচনা কৰা গতিকে তাৰ প্ৰথম দিশটো হ'ল সমতাৰ বাবে শিক্ষা তেওঁলোকে কৈছিলে যে এডুকেশ্যন ফৰ ইকুৱেলিটি অৰ্থাৎ এডুকেশ্যন জাতি বৰ্ণ নিৰ্বিশেষে প্ৰত্যেকজন মানুহে শিক্ষা লাভৰ কাৰণে সমান সুযোগ বা সুবিধা পাব আৰু সেই ক্ষেত্ৰত চৰকাৰে কোনো ধৰণৰ বৈষম্য প্ৰদৰ্শন কৰিব নোৱাৰিব তাৰ পিছত কৈছে মহিলা সমতাৰ বাবে শিক্ষা তেওঁলোকে কৈছে যে মহিলাসকলে তেতিয়ালৈকে তেওঁলোকৰ যোগ্য স্থান নাপায় বা তেওঁলোকৰ অধিকাৰ বা দায়িত্ব বুজি নাপাব যেতিয়ালৈকে তেওঁলোকে উপযুক্ত শিক্ষাৰ দ্বাৰা শিক্ষিত নহ'ব আৰু তাৰ কাৰণে ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে কৈছে যে মহিলাসকলৰ সমতা দিবৰ কাৰণে আমি শিক্ষা প্ৰদান কৰিব লাগিব অনুসূচিত জাতিৰ শিক্ষা ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে মত প্ৰকাশ কৰিছিলে যে এখন দেশ কেতিয়াও উন্নতি কৰিব নোৱাৰে যদিহে তেওঁলোকৰ প্ৰত্যেকজন নাগৰিকে উচ্চ শিক্ষাৰ দ্বাৰা শিক্ষিত হৈ দেশৰ উন্নতিৰ কাৰণে সহযোগ আগ নবঢ়ায় গতিকে সেই কাৰণে ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে
কৈছিলে যে সমাজৰ পিছপৰা অঞ্চলৰ মানুহসকলৰ পিছপৰা জনজাতি বা অৰ্থাৎ অনুসূচিত জাতি আৰু জনজাতিৰ লোকসকলকো আমি শিক্ষা প্ৰদান কৰিবৰ কাৰণে উপযুক্ত ব্যৱস্থা কৰিব লাগিব। অনুসূচিত জাতি অনুসূচিত জনজাতি এই দুটা আমি একেলগে ক'লোঁ। তাৰপিছত সংখ্যালঘুসকলৰ কাৰণে শিক্ষা। অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ পিছতো ভাৰতবৰ্ষত বিভিন্ন ধৰণৰ সংখ্যালঘু আছে, যেনেকৈ মুছলিম আছে, জৈন আছে, খ্ৰীষ্টান আছে, পাঞ্জাবী অৰ্থাৎ যিবিলাক পাঞ্জাবী মানুহ সিহঁতেও আছে। গতিকে এই মানুহখিনিক যাতে কি হয় তেওঁলোকৰ যদি দেশৰ উন্নতিৰ কাৰণে এই মানুহসকলো যদি তেওঁলোকৰ অৰিহণা আগ নবঢ়ায় তেতিয়াহ'লে কিন্তু দেশৰ উন্নতি হোৱা সম্ভৱ নহয়। আৰু সেইকাৰণে কৈছে যে যিখিনি সংখ্যালঘু মানুহ আছে সিহঁতৰ কাৰণে শিক্ষাৰ ব্যৱস্থা কৰিব লাগিব। তাৰপিছত কৈছে যে বাধাগ্ৰস্তসকলৰ কাৰণে শিক্ষা। আমাৰ দেশত বহুত মানুহ আছে যি শাৰীৰিক মানসিক বা বিভিন্ন দিশৰ বাবে শাৰীৰিকভাৱে হওক বা মানসিকভাৱেই হওক বাধাগ্ৰস্ত। গতিকে সেইসকল লোকক আমি এৰি দিব নোৱাৰোঁ, সিহঁতৰ সমাজৰ এটা অংশ। গতিকে সেইসকলৰ কাৰণেও উন্নতিৰ কাৰণে ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে গুৰুত্ব প্ৰদান কৰিছিলে। প্ৰাপ্তবয়স্কৰ শিক্ষা, এডাল্ট এডুকেশ্যন, তেওঁলোকে আৰু কৈছিলে যে যিবিলাক মানুহে উপযুক্ত বয়সত শিক্ষা লাভ কৰিব পৰা নাই, অৰ্থাৎ ইয়াত কোৱা হৈছে যে 15 পৰা 25 বছৰলৈকে 35 বছৰলৈকে, অৰ্থাৎ সেইসকল মানুহ যিসকল মানুহে উপযুক্ত বয়সত নিজৰ শিক্ষা লাভ কৰিব পৰা হোৱা নাই, তেওঁলোকক যদি আমি শিক্ষিত নকৰোঁ তেতিয়াহ'লে কিন্তু আমাৰ দেশৰ উন্নতি কৰিব নোৱাৰিব বা সমাজত সমতা থাকিব নোৱাৰিব। আৰু সেইকাৰণে তেওঁলোকে কৈছিলে যে প্ৰাপ্তবয়স্ক লোকসকলৰ কাৰণেও শিক্ষাৰ ব্যৱস্থা কৰা। তাৰপিছত শৈশৱ শিক্ষাৰ তত্ত্বাৱধান আৰু শিক্ষা, আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন। আজি যে আমাৰ অংগনবাদী যি আছে, এই অংগনবাদী কিন্তু আমাৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ 1985 চনৰে এটা ফল। আৰু তেওঁলোকে কৈছে যে এজন শিশু যেতিয়া স্কুলত যাব তাৰ আগতে যদি তাৰ স্কুলত যোৱাৰ কাৰণে যিখিনি প্ৰাইমেৰী জ্ঞান লাগে সেইখিনি যদি তেওঁ আগতীয়াকৈ অৰ্জন কৰে, লগতে তেওঁ যদি পুষ্টি সম্পন্ন হয় অৰ্থাৎ পুষ্টিহীন নহয়, তেতিয়াহ'লে সি শিক্ষা লাভ কৰিব পাৰিব। আৰু তাৰ কাৰণে এই শৈশৱ শিশুৰ তত্ত্বাৱধান আৰু শিক্ষাৰ এটা কনচেপ্ট ৰাষ্ট্ৰীয় শিক্ষানীতি আনিছিলে। আৰু ইয়াত গুৰুত্ব দিয়া হৈছিলে যে ল'ৰা ছোৱালীখিনিক কি কৰা, ICDCS যিটো প্ৰগ্ৰাম, সেই প্ৰগ্ৰামৰ মাধ্যমত তেওঁলোকক সুখাদ্য দিয়া, যাতে সিহঁতে পুষ্টি পায়, আৰু সেই পুষ্টি পালেহে তেওঁলোকে উপযুক্তভাৱে পৰৱৰ্তী সময়ত শিক্ষা গ্ৰহণ কৰিব পাৰিব। আমি জানো যে পৃথিৱীৰ ভিতৰত আটাইতকৈ চাইল্ড মৰ্টেলিটি ৰেটৰ যিটো ৰেট আছে, সেইবিলাক ৰেটত শীৰ্ষস্থানত থকা দেশসমূহৰ ভিতৰত ভাৰতো এখন। গতিকে সেই চাইল্ড মৰ্টেলিটিৰ ৰেট অৰ্থাৎ 5 বছৰৰ তলত শিশুসকলৰ যাতে মৃত্যু নহয় পুষ্টিহীনতাৰ কাৰণে, সেইকাৰণে এই শৈশৱ শিশুৰ তত্ত্বাৱধান আৰু শিক্ষাৰ যি কনচেপ্ট, সেই কনচেপ্টটো ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে লৈ আহিছিলে। তাৰপিছত শিশুকেন্দ্ৰিক শিক্ষা, তেওঁলোকে কৈছিলে, ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে কৈছিলে যে শিক্ষা তেতিয়াহে সফলতা লাভ কৰিব পাৰিব যেতিয়া শিক্ষা শিশুকেন্দ্ৰিক হ'ব। অৰ্থাৎ শিশুৰ আগ্ৰহ, অভিৰুচি আৰু ক্ষমতাৰ ওপৰত ভিত্তি কৰি শিক্ষা যেতিয়া আমি প্ৰদান কৰিম তেতিয়াহে শিক্ষাৰ কি হ'ব, শিশুসকলে লাভান্বিত হ'ব। তাৰপিছত হ'ল অপাৰেশ্যন ব্লেকবৰ্ড। ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে 1986 এটা নতুন আঁচনিৰ কথা উল্লেখ কৰিছিলে, যাক কোৱা হয় কৃষ্ণফলক আঁচনি অসমীয়াত, বা অপাৰেশ্যন ব্লেকবৰ্ড, OBBB। গতিকে এই OBBBৰ মাধ্যমত কি কৰা হৈছিলে, প্ৰতিখন বিদ্যালয়ত 2টা আহল বহল শ্ৰেণীকোঠা, খেলাৰ সামগ্ৰী, ব্লেকবৰ্ড, মেপ, চাৰ্ট, গ্ল'ব আদি সঁজুলি আৰু এগৰাকী মহিলাকে ধৰি মিনিমাম 2জন শিক্ষক প্ৰাইমেৰী স্কুলসকলত প্ৰদান কৰা। গতিকে এই OBBBৰ ওপৰত কিন্তু তোমালোকৰ শ্বৰ্ট কুৱেশ্যন প্ৰায় থাকে যে ৰাইট এ শ্বৰ্ট নোট অন OBBB। গতিকে এই OBBBৰ সম্বন্ধে তোমালোকে অলপ ভালকৈ পঢ়িবা। 4 মাৰ্কৰ কুৱেশ্যন আহে, বা কেতিয়াবা 2 মাৰ্কৰ কুৱেশ্যন আহে, কেতিয়াবা 3 মাৰ্কৰ কুৱেশ্যন আহে। গতিকে তোমালোকে এইখিনি ভালকৈ পঢ়িবা যে OBBB মানে কি। OBBB এটা আঁচনি, যি আঁচনিয়ে ৰাষ্ট্ৰীয় শিক্ষানীতি 1986 চনে আৰম্ভ কৰিছিলে, যি শিক্ষানীতিৰ মূলতঃ প্ৰাথমিক শিক্ষাৰ স্তৰক সাঙুৰি লৈছিলে আৰু প্ৰাথমিক শিক্ষাৰ গুণগত মানদণ্ড উন্নতি কৰাৰ কাৰণে এই আঁচনি প্ৰস্তুত কৰা হৈছিলে। তাৰপিছত এৰি যোৱাসকলৰ বাবে শিক্ষা, যিবিলাক ল'ৰা ছোৱালী শিক্ষা সম্পূৰ্ণ কৰাৰ আগতে শিক্ষা বাদ দি গুচি গৈছে, সেইসকলৰ কাৰণেও ইয়াত ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে কিছুমান কথা কৈছিলে যে সিহঁতে নিৰ্দিষ্ট বিভিন্ন ব্যৱস্থাৰ মাধ্যমে সিহঁতক স্কুললৈ ঘূৰাই আনিব লাগিব। যদি ঘূৰাই আনিব পৰা নাযায় তেতিয়াহ'লে লাগে সিহঁতক দূৰৱৰ্তী শিক্ষাৰ মাধ্যমতো হ'লেও সেই ল'ৰা ছোৱালীখিনিক
শিক্ষাৰ যাতে যি সোৱাদ শিক্ষাৰ যি ভাল ফল সেই ফলখিনি যাতে পায় সেই তাৰ ব্যৱস্থা কৰা তাৰপিছত খেলা ধূলা সাংস্কৃতিক আৰু মূল্যবোধৰ শিক্ষা ভাষা আৰু পুথিভঁৰালৰ শিক্ষা জনসংযোগ মাধ্যম আৰু শিক্ষা প্ৰযুক্তি এই গোটেইখিনি তেওঁলোকে ইনভাইৰনমেণ্টৰ শিক্ষা যুৱক যুৱতীৰ ভূমিকা মাধ্যমিক শিক্ষা এতিয়া মই ওপৰৰ পইণ্টকেইটা আৰু বহলাই নিদিওঁ মই আহি যাওঁ মাধ্যমিক শিক্ষা ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে 1986 চনে অনুভৱ কৰিছিলে যে দেশৰ উন্নতিৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ শিক্ষাৰ যি স্তৰ হ'ল সেই স্তৰটো হ'ল মাধ্যমিক শিক্ষা কাৰণ এটা বৃহৎ অংশৰ ল'ৰা ছোৱালী মাধ্যমিক শিক্ষা শেষ হোৱাৰ পিছত ডাইৰেক্ট গৈ পেলাই কৰ্মত অৰ্থাৎ ৱৰ্ক ফ'ৰ্চত জইন কৰে গতিকে যদি মাধ্যমিক স্তৰৰ শিক্ষাক যদি আমি উন্নত কৰিব নোৱাৰোঁ তেতিয়াহ'লে কিন্তু আমাৰ দেশ উন্নত কৰিব নোৱাৰিব আৰু মাধ্যমিক শিক্ষাই ভেটি দিয়ে উচ্চ শিক্ষাৰ কাৰণে আৰু সেইকাৰণে তেওঁলোকে মাধ্যমিক শিক্ষাৰ গুণগত আৰু সংখ্যাগত মানদণ্ড উন্নতিৰ কাৰণে বিভিন্ন ধৰণৰ পৰামৰ্শ দিছিলে তাৰ ভিতৰত গুণগত মানদণ্ড উন্নতিৰ কাৰণে এটা পৰামৰ্শ হ'ল যে নৱোদয় বিদ্যালয় স্থাপন নৱোদয় বিদ্যালয় কোনবিলাক যে ভাল যিখিনি ল'ৰা ছোৱালী আছে কিন্তু খুব বুদ্ধিসম্পন্ন কিন্তু কি হয় সিহঁতৰ আৰ্থিকভাৱে দুৰ্বল সেইসকল ল'ৰা ছোৱালীক আৰ্থিকভাৱে পিছপৰা ছাত্ৰ ছাত্ৰীয়ে যাতে সেই শিক্ষা লাভ কৰিব পাৰে গুণগত মানদণ্ডৰ শিক্ষা লাভ কৰিব পাৰে তাৰ কাৰণে নৱোদয় বিদ্যালয়ৰ যি কনচেপ্ট সেইটো ৰাষ্ট্ৰীয় শিক্ষা নীতি আনিছিলে পৰীক্ষাত কিন্তু প্ৰায় শৰ্ট কুৱেশ্যন আহে যে ৰাইট এণ্ড শৰ্ট নট বা পৰীক্ষাত এইটো আহিব পাৰে যে প্ৰশ্ন যে নৱোদয় বিদ্যালয় বুলিলে কি বুজা 2 মাৰ্কৰ বা 4 মাৰ্কৰ গতিকে এইটো অলপ ভালকৈ পঢ়িবা তাৰপিছত বৃত্তিমুখী শিক্ষা তেওঁলোকে মত পোষণ কৰি দিছিলে যে মাধ্যমিক শিক্ষাৰ বৃত্তিমুখী কৰাটো অত্যন্তই দৰকাৰ আৰু সেইকাৰণে তেওঁলোকে উপযুক্ত পৰামৰ্শ দিছিলে এইটোতো প্ৰশ্ন আহে যে বৃত্তিমুখী শিক্ষাৰ বিষয়ে আলোচনা কৰা গতিকে বৃত্তিমুখী শিক্ষা হ'ল যে যেতিয়া কোনো এটা কৰ্মৰ মাধ্যমেৰে আমি শিক্ষা গ্ৰহণ কৰোঁ আৰু সেইটোৱে হ'ল বৃত্তিমুখী শিক্ষা তাৰপিছত উচ্চ শিক্ষাৰ কাৰণে তেওঁলোকে বিভিন্ন পৰামৰ্শ দিছিলে তেওঁলোকে ভাবিছিলে দেশৰ শিক্ষাৰ বা দেশৰ উন্নতিৰ যি মূলবিন্দু সেই মূলবিন্দু হ'ল উচ্চ শিক্ষা যিমান ভাল হ'ব দেশৰ উন্নতি ইমান সোনকালে হ'ব আৰু সেইকাৰণে তেওঁলোকে উচ্চ শিক্ষাৰ সাংগঠনিক আৰু গুণগত মানদণ্ডৰ উন্নতিৰ কাৰণে বিভিন্ন পৰামৰ্শ দিছিলে তাৰ ভিতৰত হ'ল যে বিশ্ববিদ্যালয় স্বায়ত্তশাসন অট'নমাছ কৰা উচ্চ শিক্ষাৰ ক্ষেত্ৰত ৰাজ্যিক পৰ্যায়ত পৰিকল্পনা আৰু সমন্বয়ৰ কাম উচ্চ শিক্ষা পৰিষদসমূহে সম্পাদন কৰিব লাগিব উচ্চ শিক্ষাৰ মানদণ্ডৰ উন্নয়নৰ কাৰণে বিশ্ববিদ্যালয় অনুদান আয়োগ আৰু পৰিষদসমূহে যুটীয়াভাৱে কাম কৰিব গতিকে এইসকল কথা কৈছিলে শিক্ষাদানৰ ব্যৱস্থাৰ পৰিৱৰ্তনৰ কাৰণে তেওঁলোকে কৈছিলে যে যি বৰ্তমানৰ যি শিক্ষা ব্যৱস্থা সেইটোৰ পৰিৱৰ্তে দৰ্শন আৰু শ্ৰৱণ অৰ্থাৎ অডিঅ' ভিজুৱেল এইডছ মডাৰ্ণ টেকন'লজি ইউজ কৰিব লাগিব উচ্চ শিক্ষাৰ ক্ষেত্ৰত গতিকে এইখিনি তেওঁলোকে পৰামৰ্শ দিছিলে মুক্ত বিশ্ববিদ্যালয়ৰ কনচেপ্টটো তেওঁলোকে কৈছিলে যে মুক্ত বিশ্ববিদ্যালয় আমি গুৰুত্ব দিব লাগিব কাৰণ মুক্ত বিশ্ববিদ্যালয়ৰ গুৰুত্ব যথেষ্ট বেছি পৃথিৱীৰ বেলেগ দেশত বিভিন্ন ধৰণৰ মুক্ত বিশ্ববিদ্যালয় আছে গতিকে সেই মুক্ত বিশ্ববিদ্যালয়ে যিখিনি মানুহে উপযুক্ত সময়ত শিক্ষা গ্ৰহণ কৰিব নোৱাৰে বিভিন্ন কাৰণত সেই মানুহখিনিৰ শিক্ষাৰ যি চাহিদা পূৰণ কৰাৰ ক্ষেত্ৰত মুক্ত বিশ্ববিদ্যালয়ে বহুতো অৰিহণা যোগাইছে আৰু সেইকাৰণে তেওঁলোকে মুক্ত বিশ্ববিদ্যালয়ৰ ওপৰতো গুৰুত্ব দিছিলে গ্ৰাম্য বিশ্ববিদ্যালয় গান্ধীজী বুনিয়াদী শিক্ষাৰ ভাৱধাৰাৰ ওপৰত ভিত্তি কৰি গ্ৰাম্য বিশ্ববিদ্যালয় স্থাপন কৰি বুনিয়াদী শিক্ষাৰ অনুষ্ঠান আৰু এই সম্বন্ধে কাৰ্যসূচী ল'বলৈ বিভিন্ন ধৰণৰ পৰামৰ্শ দিছিলে আমাৰ কঠাৰী আয়োগৰ দিছিলে তাৰপিছত আমাৰ 1986 যি গ্ৰাম্য বিশ্ববিদ্যালয়ৰ কনচেপ্ট যিটো বুনিয়াদী শিক্ষা অৰ্থাৎ গান্ধীজীয়ে দিছিলে সেই শিক্ষাৰ গ্ৰাম্য বিশ্ববিদ্যালয় স্থাপনৰ ওপৰতো ৰাষ্ট্ৰীয় শিক্ষা নীতি 1986 চনত গুৰুত্ব দিছিলে চাকৰিৰ পৰা ডিগ্ৰী পৃথকীকৰণ এইটো মানে অৰ্থাৎ চাকৰি ভিত্তিক হ'ব নালাগে ডিগ্ৰীবিলাক তাৰপিছত কাৰিকৰী আৰু ব্যৱস্থাপনা শিক্ষা এইখিনি ক্ষেত্ৰতো কিছুমান পৰামৰ্শ তেওঁলোকে দিছিলে যি কি নহওক এইখিনি হ'ল যে তেওঁলোকৰ বৈশিষ্ট্যখিনি এই ৰাষ্ট্ৰীয় শিক্ষা নীতি 1986 চনৰ কিছুমান বৈশিষ্ট্য বা বিভিন্ন দিশসমূহ গতিকে ইয়াত এটাতো প্ৰশ্ন আহিব পাৰে 8 মাৰ্কত যে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ প্ৰধান বৈশিষ্ট্যসমূহ কি তাতে এতিয়া এই প্ৰশ্ন এইকেইটা লিখিব লাগিব এই পইণ্টকেইটাৰ ভিতৰতে মই বিভিন্নকেইটা পইণ্ট অলৰেডি প্ৰশ্ন কৈ দিলোঁ গতিকে সেইকেইটাৰ প্ৰশ্ন থাকিব পাৰে গতিকে তোমালোকে ইয়াত সেইকেইটা পঢ়িবা তাৰপিছত যিটো বিষয়বস্তু হ'ল যে ইয়াৰ মূল্যায়ন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ যি মূল্যায়ন সেই মূল্যায়নো বিভিন্ন ধৰণে আমি কৰিবলগীয়া হয় যে ইয়াৰ দুখ আৰু গুণবিলাক কি যে আমি যদি একদম পইণ্ট ৱাইজ পাওঁ
তেতিয়াহ'লে আমি ইয়াৰ যিখিনি গুণ সেইখিনি ক'ব পাৰোঁ যে জাতীয় শিক্ষানীতিয়ে সকলোৰ বাবে উমৈহতীয়া শিক্ষাৰ গাঁথনি দিছিলে। তাৰপিছত নৱোদয় বিশ্ববিদ্যালয় স্থাপন কৰিছিলে, যিটো এটা উল্লেখযোগ্য কাম আছিলে। তাৰপিছত মাধ্যমিক স্তৰত বৃত্তিমুখী কৰাৰ ওপৰত গুৰুত্ব দিছিলে। তাৰপিছত চাকৰিৰ পৰা ডিগ্ৰী পৃথকীকৰণৰ সিদ্ধান্ত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত আছিলে। গণিত আৰু বিজ্ঞান শিক্ষাৰ ওপৰত যথেষ্ট গুৰুত্ব দিছিলে, এটা ভাল দিশ আছিলে। তাৰপিছত কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰৰ মাজত যি ক্ষমতা প্লাছ লগতে সহযোগৰ কথা কৈছিলে, এইটো এটা উল্লেখযোগ্য দিশ আছিলে। তাৰপিছত সদৌ ভাৰতীয় সেৱাৰ কথাও কৈছিলে, যিটো পিছত পৰৱৰ্তী সময়ত কোনো কাৰ্যকৰী নহ'লে, সেই কথাটোও শিক্ষা সেৱাৰ কথা কৈছিলে, সেইটো কোনো এটা গুৰুত্বপূৰ্ণ কথা কৈছিলে। যি কি নহওক এইকেইটা তোমালোকে পঢ়িবা। তাৰপিছত এই সীমাবদ্ধতা কি যে শিক্ষাৰ দেশৰ বহুতো ৰাজহুৱা বিদ্যালয়ত শিক্ষাত বাণিজ্যকৰণ ধাৰণাটো বৰ্তাই ৰখা এই আঁচনি ব্যৰ্থ হয়। যি বাণিজ্যকৰণ হৈছিলে, শিক্ষাত যি বাণিজ্যকৰণ আৰম্ভ হ'বলৈ ধৰিছিলে ৮০ দশকৰ পিছত, এই শিক্ষাই কোনো তাৰ ওপৰত এই শিক্ষানীতি কোনো তাৰ ওপৰত বা ৰোধ কৰিবৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা কৰা নাছিলে। তাৰপিছত এই শিক্ষানীতিয়ে শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত বিশেষ চকু দিয়া নাছিলে। শিক্ষাৰ ব্যৱস্থাপনা অৰ্থাৎ মেনেজমেণ্টৰ ওপৰত বেছি গুৰুত্ব দিয়া নাছিলে। ৰাজ্যিক শিক্ষা উপদেষ্টা পৰিষদে গঠন কৰা জিলা আৰু প্ৰশিক্ষণ কেন্দ্ৰ, যিবিলাক কেন্দ্ৰ আছিলে, সেইবিলাকৰো কি কৰা নাছিলে, ধৰা তাহাঁতে শিক্ষাৰ উন্নতিৰ কাৰণে কি কৰিব পাৰিব, সেই কথাখিনিৰ ওপৰত বিশেষ গুৰুত্ব দিয়া নাছিলে। গতিকে এইকেইটা আছিলে যে দোষ আৰু গুণ। এইকেইটাতো পৰীক্ষা থাকিব পাৰে, যে তোমালোকৰ প্ৰশ্ন আহিব পাৰে পৰীক্ষাত যে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ সমালোচনা আগবঢ়া। গতিকে সমালোচনা তোমালোকে দোষ আৰু গুণ দুটা অন্তৰ্ভুক্ত কৰিব লাগিব, তেতিয়াহ'লে এইকেইটা পইণ্ট ৱাইজ লিখি ল'বা। গতিকে তোমালোকৰ প্ৰশ্নকেইটা মই পঢ়ি থাকোঁতে কৈ গ'লোঁ, এতিয়া আকৌ ৰিপিট কৰিবলৈ মোৰ অসুবিধা হ'ব। শ্বৰ্ট কুৱেশ্যনকেইটাও তোমালোকে গম পাইছা যে কি শ্বৰ্ট কুৱেশ্যন থাকিব পাৰে ইয়াৰ পৰা। গতিকে এইখিনি তোমালোকে ভালকৈ পঢ়িবা। আশা কৰোঁ তোমালোকে বুজি পাইছা। ধন্যবাদ।